গীতিকাৰ সুৰকাৰ বিশিষ্ট কণ্ঠশিল্পী সৈয়দ সাদুল্লাৰ দেহাৱসান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে সাদুল্লাহে ৰক্তচাপজনিত সমস্যাৰ বাবে ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত আজি পুৱা 10:30 শেষ নিশ্বাস ত্যাগ কৰিছে সৈয়দ সাদুল্লাহে 2024 চনত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ মিউজিক এৱাৰ্ড সন্মানেৰে সন্মানিত কৰা হৈছিল সৈয়দ সাদুল্লাহ 1975 চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল সৈয়দ সাদুল্লাহ 180ৰো অধিক গীতৰ সুৰকাৰ সৈয়দ সাদুল্লাহ আছিল বহু গীতৰ স্ৰষ্টা এগৰাকী সৈয়দ সাদুল্লাহে আজি ইহলীলা সম্বৰণ কৰিছে কিছু সময় পূৰ্বে 10:30 তেখেতৰ মৃত্যুৰ খবৰটো আহিছে আৰু এগৰাকী বিশিষ্ট গীতিকাৰ সুৰকাৰে ৰাজ্যবাসীক শোকৰ সাগৰত ডুবাই অজান মুলুকলৈ গতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বেদনাত সমগ্ৰ ৰাজ্যবাসী দগ্ধ হৈ থকাৰ সময়তে আকু সৈয়দ সাদুল্লাহৰ মৃত্যুৰ খবৰে ম্ৰিয়মান কৰিছে সমগ্ৰ ৰাজ্যবাসীক সাংস্কৃতিক মহলত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে সৈয়দ সাদুল্লাহৰ মৃত্যু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে পৰিগণিত হৈছে অসমৰ সাংস্কৃতিৰ পথাৰখনক চহকী কৰাৰ ক্ষেত্ৰত সন্মুখৰ পৰা ভূমিকা লোৱা এগৰাকী বিশিষ্ট গীতিকাৰ বিশিষ্ট সুৰকাৰৰ মৃত্যুৰ খবৰত ম্ৰিয়মান হৈ পৰিছে তেখেতৰ অনুৰাগী তথা ৰাজ্যবাসী 180ৰো অধিক গীতৰ স্ৰষ্টা আছিল এগৰাকী সৈয়দ সাদুল্লাহ বিশিষ্ট গীতিকাৰ বিশিষ্ট কণ্ঠশিল্পী সৈয়দ সাদুল্লাহ দুদিন পূৰ্বে তেওঁ অসুস্থ হৈছিল ৰক্তচাপজনিত সমস্যাত তেওঁ আক্ৰান্ত হৈছিল আৰু ৰক্তচাপজনিত সমস্যাৰ বাবেই তেখেতক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত তেখেতক উচ্চ পৰ্যায়ৰ চিকিৎসা দিয়া হৈছিল জিএমচিএইচত তেখেতক সৰ্বতো প্ৰকাৰৰ চিকিৎসাৰ ফালৰ পৰা সহায় কৰা হৈছিল কিন্তু তেখেতৰ স্বাস্থ্যৰ উন্নতি নঘটিল কালিৰ দিনটোত আমি বাতৰি পৰিৱেশন কৰিছিলোঁ যে সৈয়দ সাদুল্লাহে ভেন্টিলেশ্যনত তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে তেওঁৰ অৱস্থা অতি গুৰুতৰ আৰু আজি 10:30 সেই দুঃসংবাদটো আহিছে যে চিকিৎসাধীন অৱস্থাতেই তেওঁ অৱশেষত জীৱন যুঁজত হাৰ মানি নিয়তিৰ ওচৰত হাৰ মানি অজান মুলুকলৈ গতি কৰিছে আৰু এই বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুৰ খবৰত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্য কাৰণ এইগৰাকী শিল্পীয়ে যিগৰাকী শিল্পীক আমি 2024-25 বৰ্ষৰ এচিভাৰ্ছ এৱাৰ্ডত আমি মিউজিক এৱাৰ্ড সন্মান প্ৰদান কৰিছিলোঁ যিগৰাকী শিল্পীয়ে 1975 চনত আকাশবাণীৰ গেষ্ট আৰ্টিষ্ট হিচাপে তেওঁ যোগদান কৰিছিল সেইগৰাকী বৰেণ্য শিল্পী যিগৰাকী শিল্পীয়ে 180টাৰো অধিক গীতৰ সৃষ্টি কৰিছিল সেইগৰাকী বৰেণ্য শিল্পীৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান জিএমচিএইচতে তেখেতৰ নশ্বৰ দেহ আছে তাৰ পৰা পৰিয়ালৰ লোকে তেখেতৰ নশ্বৰ দেহ লৈ যোৱাৰ ব্যৱস্থা কৰিব যিখিনি যাৱতীয় কামকাজ সেই যাৱতীয় কামকাজখিনি সম্পন্ন কৰাৰ পিছতেই শিল্পীগৰাকীক লৈ যোৱা হ'ব আৰু তাৰ পিছত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত কেনেকৈ সম্পন্ন হয় সেয়া জানিব পৰা যাব আমি এই মুহূৰ্তত জিএমচিএইচত উপস্থিত থকা আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ মিতালী কোঁৱৰ এটা আকৌ বেয়া খবৰে সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে আকৌ এগৰাকী বৰেণ্য শিল্পীয়ে অসমবাসীক শোকৰ সাগৰত পেলাই অজান মুলুকলৈ গতি কৰিছে সৈয়দ সাদুল্লাহৰ মৃত্যু হৈছে সেই কথা আমি জনাই আছোঁ এতিয়া পৰৱৰ্তী যিখিনি পদক্ষেপ হ'ব কলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব ক'ৰবাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিব নেকি এই গোটেই কথা বতৰাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ খুব এক দুখৰ খবৰ 10:30 বজাত সেই খবৰটো আহিল সৈয়দ সাদুল্লাহ আৰু নাই আৰু এইখিনি মুহূৰ্তত যিহেতু জিএমচিএইচত যি চিকিৎসকৰ দল সেই তেওঁলোকে আচলতে এই যিটো সংবাদটো এইখিনি মুহূৰ্তত ৰাজহুৱা কৰিছে আৰু কিছু সময়ৰ পিছতে চিকিৎসালয়ৰ ফালৰ পৰা তেওঁক যিহেতু শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু বিশেষকৈ তেওঁ চকু দান কৰি থৈ গৈছে আৰু সেইখিনি কাম তেওঁলোকে কৰিব চিকিৎসকসকলে কৰিব জিএমচিএইচ কৰ্তৃপক্ষ তাৰ বাবে সাজু হৈছে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে তেওঁৰ যিসকল অনুৰাগী আছে সেই সকলো ইয়ালৈ অহা দেখা পোৱা গৈছে আৰু তেনেধৰণৰ যিহেতু তেখেতৰ ঘৰ ডিব্ৰুগড়ত
তেওঁক কলৈ লৈ যোৱা হ'ব, কি কৰা হ'ব, সেইখিনি পৰৱৰ্তী সময়ত হয়তো জনাব পৰা যাব। কাৰণ এইখিনি খবৰ কিছু সময় পূৰ্বেহে এই যি দুঃসংবাদ, এই দুঃসংবাদটো বিয়পি পৰিছে। কাৰণ দীৰ্ঘ সময় ধৰি তেওঁ যিহেতু অসুস্থ হৈ আছিল, অসুস্থ হৈ থকাৰ পিছতো তেওঁক চিকিৎসা কৰা হৈছিল। চিকিৎসা কৰাৰ পিছতে তেওঁ কিছু সুস্থ হৈছিল যদিও পুনৰ দুদিন পূৰ্বে তেওঁক GMCHত চিকিৎসা কৰা হ'ল আৰু তাৰ পিছতেই আচলতে এই দুঃসংবাদটো আহিলে। আৰু এইখিনি মুহূৰ্তত পুনৰ কৈছোঁ যে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সাজু হৈছে। পৰৱৰ্তী সময়ত আমি সেই সকলোখিনি পোনপটীয়াকৈ দেখুৱাম, সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব। মুঠতে এটাৰ পিছত আন এটা দুখবৰ এইখিনি মুহূৰ্তত। আৰু যিগৰাকী শিল্পী, গীতিকাৰ, সুৰকাৰ, যাৰ কণ্ঠ আচলতে সকলোতকৈ পৃথক, তেওঁ যি অনাতাঁৰ ঘোষক হিচাপে তেওঁ যিখিনি কৰিছিল সেইখিনি কোনেও পাহৰিব নোৱাৰে। সেইখিনি যুগে যুগে সকলোৰে মনত থাকিব। তেওঁ যি কণ্ঠ, সেই কণ্ঠ পুনৰ কৈছোঁ যে আনতকৈ পৃথক। সেইকাৰণে এইখিনি মুহূৰ্তত সকলো শোকস্তব্ধ হৈ পৰিছে। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি শোক বাৰ্তা, সেয়া আমাৰ মাজৰ পৰা যোৱাই নাই। তাৰ পিছতে এইগৰাকী যি চৈয়দ ছাদুল্লাহ এনেধৰণে মৃত্যু হ'ল, তাক লৈ আচলতে এইখিনি মুহূৰ্তত শোকস্তব্ধ হৈ পৰিছে সকলো। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে। আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ কাষলৈ যাম পোনপটীয়াকৈ গোটেই পৰিৱেশটো GMCHৰ পৰা এবাৰ দেখুৱাবৰ বাবে। চৈয়দ ছাদুল্লাহৰ মৃত্যু নিঃসন্দেহে অত্যন্ত এটা দুখৰ খবৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্যবাসীয়ে কেতিয়াও শুনিব নিবিচৰা এটা খবৰৰ সাক্ষী হ'ব লগা হৈছে আজিৰ দিনটোত। চৈয়দ ছাদুল্লাহৰ মৃত্যু হৈছে 10:30 GMCHত চিকিৎসাধীন অৱস্থাত। তেখেতে ৰক্তচাপজনিত সমস্যাত ভুগিছিল আৰু তাৰ পিছতেই তেখেত চিকিৎসাধীন হৈ আছিল। তেখেতক উন্নত পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছিল, কিন্তু তেওঁ সুস্থ হৈ নুঠিল। এইগৰাকী চৈয়দ ছাদুল্লাহকেই আমি স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে 2024-25 বৰ্ষত আমি এচিভাৰ্ছ মিউজিক এৱাৰ্ড প্ৰদান কৰিছিলোঁ। আৰু সেই এচিভাৰ্ছ মিউজিক এৱাৰ্ড সন্মানেৰে সন্মানিত হোৱা এই বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে সকলো। 1975 চনৰ পৰা তেওঁৰ জীৱন যাত্ৰা আৰম্ভ হৈছিল। 1975 চনত তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল। তাৰ পিছতেই তেওঁ সৃষ্টিৰাজি আগবঢ়াই গৈছিল। তেখেতৰ সৃষ্টিৰাজিৰে গোটেই সাংস্কৃতিক জগতখনক চহকী কৰাৰ তেওঁ সপোন দেখিছিল। 180ৰো অধিক গীতৰ স্ৰষ্টা আৰু 180ৰো অধিক গীতৰ সুৰকাৰ আছিল চৈয়দ ছাদুল্লাহ। 1948 চনৰ 1 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্ম হৈছিল বৰেণ্য শিল্পীগৰাকীৰ। ডক্টৰ ভূপেন হাজৰিকা, উষা মংগেশকাৰ, অনুপ জালোটা আদি কিংবদন্তী শিল্পীৰ সৈতে গীটাৰ সংগত কৰিছিল এইগৰাকী শিল্পীয়ে। চৈয়দ ছাদুল্লাহ নিৰ্মিত কেইবাখনো তথ্যচিত্ৰই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত আছে অলপ সুৰ বিচাৰি, দেৱতা, গান্ধী, বিচাৰ আৰু উৰুষা। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বৰ্ণালী আৰু ডাক পখিলী অনুষ্ঠানৰ জৰিয়তে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছিল চৈয়দ ছাদুল্লাই। ডিব্ৰুগড় যি আকাশবাণী কেন্দ্ৰ, সেই আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড়ৰ যিসকল নিয়মিত শ্ৰোতা আছিল, সেই নিয়মীয়া শ্ৰোতাসকলৰ বাবে চৈয়দ ছাদুল্লাহ আছিল এটি চিনাকি নাম। সেইসকল শ্ৰোতাৰ বাবে চৈয়দ ছাদুল্লাহ আছিল এগৰাকী পৰিচিত ব্যক্তি। সেই প্ৰত্যেকজন শ্ৰোতা আজি শোকত ম্ৰিয়মান হৈছে, প্ৰত্যেকজন শ্ৰোতা আজি শোকত ভাঙি পৰিছে। কাৰণ এই যি বৰেণ্য শিল্পীসকল, সেই বৰেণ্য শিল্পীসকলৰ মহাপ্ৰস্থানৰ খবৰে সমগ্ৰ ৰাজ্যবাসীকেই বা সমগ্ৰ সাংস্কৃতিক জগতখনকেই কি পৰ্যায়ত ক্ষতি কৰিছে সেয়া আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 41টা দিন সম্পূৰ্ণ হ'ল। সেই যি জুবিন গাৰ্গৰ মৃত্যু, সেই জুবিন গাৰ্গৰ মৃত্যুৰ শোক অসমীয়াই পাহৰিব পৰা নাই। সেই মৃত্যুৰ শোক বুকুত বান্ধিয়েই অসমীয়াই প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত পাৰ কৰিছে। তাৰ মাজতেই চৈয়দ ছাদুল্লাহৰ মৃত্যুৰ খবৰত আৰু অধিক এতিয়া শোকত ভাঙি পৰা পৰিলক্ষিত হৈছে অসমীয়া সমাজ।